বথাই স্মরণ চিন্তন মূল তরণ উপায় স্মরণ চিন্তন ভাগ করে তু জন সেই গুরু মূর টান বন্ধু শরণ সাংখ্য স্বধর্মৰ লাভ এই সে কাৰণ অন্তকালে মৰিবাতো স্মৰে নাৰায়ণ সামান্য স্মৰণ যেন কহিলো মত মন বশ্য কৰি চিন্তে তাৰ কহু তত্ৰ এই কাৰণে হে অৰ্জুন তুমি হেন জানি অভ্যাসে পঢ়িয়া সৰ্বদাই স্মৰণ চিন্তন মূলক তৰুণ উপায় এইখন সংসাৰত যদি সঁচাকৈ কৰিবৰ কাৰণে কোনোবাই যদি বিচাৰে তেতিয়াহ'লে মোৰ নাম লোৱাৰ অভ্যাস কৰা সমস্ত শৰীৰৰ তত্ত্ব যে মোৰ পৰাই লাভ কৰিছে দেহে আৰু সেই দেহটো সমস্ত 24টা মহাতত্ত্বৰ সমন্বিতে মোক অৰ্পণ কৰি মোক স্মৰণ কৰা মোক চিন্তন কৰা এই স্মৰণ আৰু চিন্তনে হৈছে মনুষ্যৰ জীৱৰ তৰণৰ মূল উপায় চাওকচোন বাৰু চিন্তামণি বুলি যাক কোৱা গৈছে মণি শব্দটোত আমি কি বুজি পাওঁ এটা মহামূল্যৱান এটা ৰত্ন যি ৰত্ন আমাৰ দেহত ধাৰণ কৰিলে আমাৰ হয়তো মনে বিচৰা সমস্ত ফল আমি লাভ কৰিব পাৰোঁ মনে যি বিচাৰে মণিটোৰ ফলতে আমাৰ সেইখিনি যেন সাধন হয় তদ্ৰু এই মনটোক পোৱা যায় এটা মণি চিন্তামণি এটা মহাৰত্ন মনেৰে আপুনি যি বিচাৰে জীৱনত সেইটোকে আপুনি লাভ কৰিব পাৰে কিন্তু বিচৰাৰ ব্যৱস্থাটো যদি আপোনাৰ সঠিক হয় তেতিয়াহ'লে আপুনি কোনো কাৰণতে আপুনি বিচাৰি থকা বস্তুটো আপুনি নোপোৱাকৈ নাথাকে যি বিচাৰে তাকে পায় গতিকে সেই মনটোৰ জৰিয়তে আমি দেহটোৰ যিটো ৰূপ বা কৰ্মৰ যিটো ব্যৱস্থা এই ব্যৱস্থাটো আমি পৰিচালনা কৰোঁ কিন্তু মনটো নাথাকিলে আমাৰ কোনো কৰ্ম সাধন নহয় এইকাৰণে আমি কেতিয়াও ক'ব নালাগে মোৰ মনটো বেয়া বেয়া মনে কি কাম কৰিব কওকচোন বাৰু কোনে ভাল লগাই দিব বেয়া মনটো আপুনি নিজেই আপুনি ভাল লগাবলৈ যত্ন কৰিব লাগিব কাৰণ এই বেয়া মনটোক যদি আপুনি ভাল কৰিব লাগে তেতিয়াহ'লে মনটোক তুমি ঈশ্বৰক অৰ্পণ কৰি দিয়া এনে সহজ দুটা উপায় দিছে প্ৰভু ভগৱানে ঠিকে আছে ভাল ভাল বস্তুখিনি তোমালোকে মোক দিব নালাগে কাৰণ বিষয় বাঞ্ছা যেতিয়া আছে ভাল বস্তুটো ক'ত তুমি কাক দিবা নিজকে ৰাখিবা নহয় জানো কিন্তু তোমাৰ দেহৰ ভিতৰত থকা আটাইতকৈ বেয়া বেয়া বস্তুখিনিকে মোক দিয়াচোন বাৰু কিমান এটা ডাঙৰ কথা কৈছে চাওকচোন বাৰু কওকচোন ভাল ভাল বস্তুখিনি যদি মই যদি ভোগ কৰিব বিচাৰোঁ তেতিয়াহ'লে দেৱভোগৰ যিটো বাঞ্ছা আমি কৰিম ঠিকে আছে ভাল ভাল বস্তুখিনি তুমি দেৱভোগৰ নামত তুমি নিজে ৰাখা তুমি কৰা তোমাৰ বেয়া বেয়া চিন্তাবিলাক বেয়া বেয়া বাসনাবিলাক তুমি মোক সম্পাদন কৰি দিয়া কাৰণ ভাল বেয়া দেহৰ ভিতৰত যিমানবিলাক ভাৱনা আছে গোটেইখিনি কোনে দিছে মই দিছোঁ তুমি আত্মজ্ঞানেৰে যদি উপলব্ধি কৰিছা তেতিয়াহ'লে বেয়া বস্তুখিনি মই ত্যাগ কৰিব লাগিব সেই বেয়া বস্তুখিনি আমি কাক দিম কোনে ল'ব ত্যাগ কৰা মানে কি কাৰোবাক দিব লাগিব নহয় জানো দেহৰ পৰা আমি উলিয়াই দিয়াৰ পিছত সেই বস্তুখিনি কোনোবাই যদি গ্ৰহণ কৰে তেতিয়াহ'লে তাৰ এটা গতিগুৰুত্ব লাগিব কোনো যদি লওঁতা নাই সি অসুস্থ পৰিণত হ'বনে নহ'ব
গতিকে প্ৰভু ভগৱন্তে কৈছে সেই বেয়া বস্তুখিনিকো তুমি মোকে দিয়াবাচোন মোৰ নামতে। হিংসা, দেহ, কপটতা, অসূয়া, অপ্ৰীতি, খং, ৰাগ, অভিমান ইত্যাদি ইত্যাদি যিমানবিলাক বেয়া বেয়া গুণখিনি তুমি মোকে অৰ্পণ কৰি দিয়াচোন। কেতিয়া কৰিবা? কোনোবাই যেতিয়া তোমাক গালি পাৰিব, তোমাৰ মনে মনে খং উঠিছে, তুমি তেতিয়া ক'বা হে প্ৰভু তুমি মোক কৃপা কৰা, মোৰ খংটো তুমি লৈ লোৱা। কাৰণ তেওঁৰ লগে লগে খং কৰিলে মোৰ কি হ'ব? তেওঁ কি হ'ব? হয় তেওঁ মৰিব, নহয় মই মৰিম। দুয়োজনৰ মাজত এটাই যদি মৰামৰি হয় সেইটো অমংগল হ'লেই। গতিকে তেওঁ মৰিব নালাগে, ময়ো মৰিব নালাগে। গতিকে তুমি কি কৰে কৰা। অৰ্থাৎ এই খং নামৰ প্ৰবৃত্তিটো ঈশ্বৰক সমৰ্পণ কৰা মুহূৰ্তত ঈশ্বৰৰ নাম লোৱাৰ সূত্ৰে প্ৰভু ভগৱন্তে আমাক মনত এনেকুৱা এটা চিন্তা দিব, এটা বুদ্ধি দিব। সেই চিন্তা আৰু বুদ্ধিতে আমি সেই মহাসংকটৰ পৰা ৰক্ষা পৰিম। গতিকে ভগৱন্তে সেইটোকে কৈছে বেয়া বেয়া বস্তুখিনিকো মোকে দিবা, ভাল ভাল বস্তুখিনি বা পিছে পৰেও দিলেও হ'ব, হয়নে? কাৰণ ভোগৰ বাঞ্ছা যদি আছে, এদিন যেতিয়া গম পাবা যে এইখিনি বস্তু লৈ থাকিলে আমাৰ কি লাভ হ'ব, তেতিয়া তুমি তেতিয়া চিন্তা কৰিবা কিন্তু প্ৰথমতে মোক বেয়া বস্তুখিনিকে দিয়া। এতিয়া আমাৰ দেহৰ ভিতৰৰ পৰা আটাইতকৈ বেয়া বস্তুখিনি মল আৰু মূত্ৰৰ নামত আমি ত্যাগ কৰি আছোঁ। কিন্তু ঈশ্বৰক জানো দিছোঁ জানো সেইখিনি? ঈশ্বৰকো আমি দিয়া নাই। কিন্তু আমি ঈশ্বৰক দিব লাগিব কেনেকৈ? যে মল মূত্ৰ ত্যাগ কৰাৰ সময়তো যদি ঈশ্বৰৰ নাম ল'ব লগা হয় তেতিয়াহ'লেতো তেওঁকে দিয়া নহ'ল জানো বাৰু? কাৰণ যিমানবিলাক জীৱ আছে সেই জীৱবিলাকক মোৰ মল আৰু মূত্ৰই তেওঁলোকক কিমান অশান্তি দিব। দুৰ্গন্ধ এটা ব্যৱস্থা প্ৰকৃতিত মই মল আৰু মূত্ৰৰ জৰিয়তে এৰি দিম, এইটো কেতিয়াও শুভকাৰক নহয়। বেয়া বস্তু এটা কাৰোবাক দিবলৈ গ'লে সেইটো আমাৰ এটা দুখ হয়নে নহয়? কিন্তু সেই দুখটোক আমি শুদ্ধ কৰিম কেনেকৈ? ঈশ্বৰৰ নামত সমৰ্পিত কৰিম। হে প্ৰভু মোৰ উপায় নাই, গতিকে তোমাৰ বস্তু তোমাকে সম্বৰ্ধন কৰিলোঁ যি কৰে। তেতিয়া অন্ততঃ আমি নিজৰ মন আৰু বুদ্ধিক কেতিয়াও আমি দূষিত কৰিব নোৱাৰোঁ। মন মূত্ৰ ত্যাগ কৰিব লাগে বুলি জানিতে অজানিতে যদি কাৰোবাৰ দুৱাৰ মুখতে যদি গৃহতে যদি আমি ত্যাগ কৰি থৈ গুচি আহোঁ, কুকুৰৰ লক্ষণ এটা যদি আমি লওঁ, মেকুৰীৰ লক্ষণ এটা যদি লওঁ, তেতিয়াহ'লে নিজৰ মনেই অশুদ্ধ হ'ব, আনৰ কথা বাদেই দিয়ে, হয়নে? মই যে এটা বেয়া কৰ্ম কৰিলোঁ এইটো ভাৱনাই মোক খেদি খেদি খাই থাকিব, আনৰ কথা বাদেই দিয়ে। সেইদৰে যি কৰা যায় ঈশ্বৰৰ নামত যদি আমি কৰা যায় তেতিয়াহ'লে আমি কৰ্ম দুখৰ পৰা অন্ততঃ আমি ৰক্ষা কৰিম। কৃষ্ণ বেদৰু তত্ৰ কথিতু জানয় সকলে তেবে কেউ যাহ ক্ষয় কৰি বুলে ৰাগ দেশ কাম ক্ৰোধ নিৰুধিৰ মন অক্ষৰত প্ৰৱেশিতে সুযজিতু জন ব্ৰহ্মচৰ্য দৰিয়াগে গুৰু পাখিয়া উপদেশ সাধি ব্ৰহ্মপদ পাৱে গয়া স্বৰূপে তোমাক মই কহু তাৰ বুধ দেহৰ নৱতা দাৰ কৰি
অৰ্জুন হে সখী বেদৰ তত্ত্বক যিসকলে জানিব বিচাৰে বা বেদৰ তত্ত্বত যিসকলে প্ৰৱেশ কৰিব বিচাৰে তেওঁলোকে জনা উচিত যে বেদৰ অন্তৰ্নিহিত যিটো তত্ত্ব সেইটো হৈছে মই অক্ষৰ ৰূপত আছোঁ মই ব্ৰহ্মৰ ৰূপত আছোঁ আৰু সেই অক্ষৰ ব্ৰহ্মৰ ৰূপত মই থাকিয়েই মই মোৰ নিজৰ শক্তিটোক মই ৰক্ষা কৰি আছোঁ গতিকে ৰাগ দেশ কাম ক্ৰোধ নিৰোধীয়া মন অক্ষৰত প্ৰৱেশিয়া খোজে যিটো জন গতিকে ৰাগ দেশ কাম ক্ৰোধ ৰিপুৰ সমস্ত আসক্তি ত্যাগ কৰি যদি সেই বেদৰ তত্ত্বত যদি প্ৰৱেশ কৰিবলৈ যত্ন কৰে বেদৰ তত্ত্ব মানে কি হৈছে জ্ঞান তত্ত্ব সেই জ্ঞান ধৰি ৰখাৰ যিটো ব্যৱস্থা সেই ব্যৱস্থাটোকে কোৱা হৈছে বেদ আচলতে 4 বেদ মানে ঋক সাম যজু অথৰ্ব এই 4খন বেদকে আচলতে বেদ বুলি কোৱা 4খন শাস্ত্ৰকে আচলতে বেদ বুলি কোৱা নাই য'ত নেকি জ্ঞানৰ ভাণ্ডাৰটো য'ত ৰক্ষা কৰি আছে কিহৰ জৰিয়তে আছে যে অক্ষৰ ব্ৰহ্মৰ যুগত আছে অক্ষৰ মানে যিটো আমি বৰ্ণৰ কথা কৈছোঁ অফালা কফালা বা এনেকৈ ABCD ইত্যাদি ইত্যাদি প্ৰত্যেক ভাষাৰ যি এটা ৰূপ ধাৰণ কৰা আগবাগ চিন যাক আখৰ বুলি কৈছোঁ গতিকে সেই আখৰতে সেই ব্ৰহ্ম শক্তিটো জড়িত হৈ আছে গতিকে সেই আখৰে সদায় নিজৰ শক্তিৰ পৰা কেতিয়াও আঁতৰি নাযায় সেইকাৰণে সেই শক্তিটো বুজিবৰ কাৰণে কি কৰিব লাগিব যে ৰাগ কাম ক্ৰোধ দেশ ইত্যাদি ইত্যাদি ত্যাগ কৰি গুৰুৱে দিয়া জ্ঞান সেইখিনিক লৈ শাস্ত্ৰখন যেতিয়া আমি পঢ়িবলৈ যেতিয়া আখৰকেইটা যদি চিনিবৰ কাৰণে আমাৰ শক্তি হয় তাৰ যদি তাৰ অৰ্থটো বুজিবৰ কাৰণে যেতিয়া আমি যদি বিচাৰোঁ যাক আমাৰ মনোযোগ বুলি কোৱা যায় এটেনশ্যন বুলি যাক কোৱা যায় মনোযোগ বুলি কোৱা যায় সেই মনোযোগৰ সময়ত আমাৰ মনৰ ভিতৰত থকা বিষয়ৰ বাসনা নাইকিয়া হৈ যায় যদি নাইকিয়া হৈ যোৱাৰ অৱস্থাৰে যদি আমি সঁচাকৈ মন স্থিৰ কৰি যদি আমি সেইটো অধ্যয়ন কৰিব বা তাৰ জ্ঞান তত্ত্বটো ল'বৰ কাৰণে প্ৰযত্ন কৰোঁ তেতিয়াহ'লে প্ৰভু ভগৱন্তে আমাক সেই শক্তিটো প্ৰদান কৰিব কিন্তু যদিহে আমি মন বুদ্ধিক যদি স্থিৰ কৰি আমি যদি কিতাপখন নপঢ়োঁ তেতিয়াহ'লেতো আমি কেতিয়াও সেই শব্দৰ অৰ্থটো আমি কেতিয়াও বুজিব নোৱাৰোঁ গতিকে ব্ৰহ্ম শক্তিটোৰ পৰিচয় অকল যে নামতে নহয় সেই নামৰ মাধ্যমত আমি আখৰৰ লগত বা বৰ্ণৰ লগতো আমি সংপৃক্ত হ'ব পাৰোঁ সেইকাৰণে কৈছে অক্ষৰত প্ৰৱেশিয়া খোজে যিটো জন ব্ৰহ্মচৰ্য ধৰি আগে গুৰু উপাসিয়া উপদেশ সাধি ব্ৰহ্মপদ পাৱেগৈয়া মনটো কেনেকৈ আমি অস্থিৰতাৰ পৰা স্থিৰতালৈ আনি তাৰ কাৰণে কৈ আছে তুমি প্ৰথমতে গুৰুক উপাসনা কৰা যে আৰম্ভণিৰ যে মংগল চৰণত যে কৈ আছে প্ৰথমে গুৰুক গুৰুপণি পাত ক্ষীৰ দিয়া চৰণত যাৰ উপদেশে জ্ঞানৰ প্ৰকাশে গুচয় অবিদ্যা যত যে এই তত্ত্বটোৱে কিয় ক'লে যে আমি অজ্ঞানী আমি চঞ্চল মনেৰে ঈশ্বৰৰ জ্ঞান তত্ত্ব যদি লাভ কৰিবলৈ যাওঁ তেতিয়াহ'লে গুৰুক আমি নিশ্চয় কি মানে আশ্ৰয় ল'বই লাগিব গুৰুক ধ্যান কৰাৰ লগে লগে সমস্ত বিষয়ৰ পৰা আমি হয়তো উদ্ধাৰ পাব পাৰোঁ গুৰু কৃপাহে কেৱল বুলি যাক কোৱা গৈছে সেই ব্যৱস্থাৰ মাজেৰে আমি পাব পাৰোঁ আৰু কৈছে যে উপদেশ সাধি ব্ৰহ্মপদ পাৱেগৈয়া তেতিয়া যদি তুমি সঁচাকৈ মনেৰে সৈতে ইন্দ্ৰিয়ৰ সৈতে যদি প্ৰযুক্ত হৈ এই অক্ষৰ জ্ঞানটোক তুমি ল'বলৈ প্ৰযত্ন কৰা তাৰ মাজেৰে মোৰ স্বৰূপটো পাই যাবা তুমি নিজেই ঈশ্বৰৰ পৰিণত হৈ যাবা তেতিয়া কৈছে স্বৰূপে তোমাতো মই কহু তাৰ বোধ দেহৰ নৱতা দ্বাৰ কৰিব নিৰোধ আৰু এই সময়ত তোমাৰ দেহৰ ভিতৰত থকা নৱখন দুৱাৰ ৰুদ্ধ হৈ যাব
নৱখন দুৱাৰ প্ৰকৃতি জগতৰ লগত সম্বন্ধ ৰক্ষাৰ হেতু সদায় খোলা ৰাখে। কিন্তু যদি ব্ৰহ্মক চিন্তা কৰিব লগা সময়ত তুমি নখন দুৱাৰ বন্ধ কৰিব পাৰিব লাগিব। নৱদ্বাৰ বন্ধ নোহোৱালৈকে তোমাৰ যোগ সাধন সাৰ্থক নহয়। গতিকে এইকাৰণে ঈশ্বৰক চিন্তা কৰি গুৰুক চিন্তা কৰি নিশ্চল হ'ব পাৰিলে নৱখন দুৱাৰ নিজে নিজে বন্ধ হৈ পৰিব। তেতিয়া সেই ব্ৰহ্মৰ স্বৰূপটো নিজৰ দেহৰ ভিতৰত আমি মূৰ্তমান হোৱা অৱস্থাত প্ৰত্যক্ষ কৰিব পাৰিম। কৃষ্ণ হিয়াত মনত দিনা ৰাখিব নিশ্চলে, ভ্ৰূণৰ মধ্যত প্ৰাণ থৈবা যোগ বলে, আধাৰৰ হনতে যেন প্ৰণৱ ঘণ্টা নাদে, উচ্চাৰিয়া স্মৰণ কৰিব প্ৰাণ যাইতে, ব্ৰহ্মৰ প্ৰতিমা নিস্তে জানিব প্ৰণৱে, প্ৰণৱ স্মৰণে শিকা ৰনে গতি পাৱে, অৰামে ভক্তি যে কাৰুণ্য ৰূপ চিত্ৰে স্মৰে, জ্ঞানী নিৰাকাৰ ব্ৰহ্ম অসমাধি কৰে। এতিয়া জীৱনৰ অন্তিমত ঠিক এনেদৰে মনে যদি সঁচাকৈ ঈশ্বৰ দৰ্শনৰ অভিলাষে নিজৰ সমস্ত ইন্দ্ৰিয়বৰ্গক মনৰ লগত একাত্ম কৰি সেই হৃদয়ত থকা পৰম প্ৰভু ভগৱন্ত পৰমাত্মাক যদি আমি দৰ্শন কৰিবৰ কাৰণে প্ৰযত্ন কৰোঁ, তেতিয়াহ'লে আমি যোগৰ মাধ্যমেৰে আমি নৱদ্বাৰ ৰুদ্ধ কৰি ল'ব লাগিব। তাৰ কাৰণে ব্যৱস্থা দিছে। সেই নৱদ্বাৰ ৰুদ্ধ হৈ যোৱাৰ লগে লগে চকু থাকিলেও আমি বাহিৰৰ জগতখন দেখা নাপাওঁ, আৰু মুখ থাকিলেও আমি এই বাহিৰৰ জগতৰ লগত সম্বন্ধ থকা বিষয়সূত্ৰ কোনো বাক্য আমি উচ্চাৰণ নকৰিম। কাণ থাকিলেও বাহিৰৰ কোনো এটা শব্দ আমাৰ কাণৰ ভিতৰত প্ৰৱেশ নকৰে। হাত ভৰি থাকিলেও হাত ভৰি কেতিয়াও লৰচৰ নকৰে, একে ঠাইতে একে অৱস্থানতে স্থিৰ হৈ থাকিব। আৰু এনেদৰে কৰ্মখিনি কৰাৰ লগে লগে সমস্ত নৱদ্বাৰ বন্ধ হৈ যাব, আৰু ভিতৰত থকা যিখিনি মহাশক্তি, সেই শক্তিখিনি ভিতৰতে কি হৈ থাকিব, পাকঘূৰণি খাই থাকিব। আৰু তেতিয়া কি কৰিব পৰা যায়, দেহৰ ৬ চক্ৰ ভেদ কৰি এতিয়া জীৱাত্মাক গুহ্যদ্বাৰৰ পৰা বা আধাৰ মূলৰ পৰা ওপৰলৈ উদ্ধাৰ কৰিব পৰা ব্যৱস্থা হয়। আজি সুন্দৰভাৱে যোগৰ মাধ্যমত দেহৰ ভিতৰত ৬টা চক্ৰ আছে বুলি কৈছে। ৬টা চক্ৰ যেতিয়া মানে আমি চিনিব পাৰিম, সেই ৬টা চক্ৰৰ ভিতৰত একেবাৰে তলত থকা চক্ৰটো হৈছে আধাৰ চক্ৰ, যাক গুহ্যমূল বুলি কোৱা হৈছে। গুহ্যদ্বাৰৰ সামান্য ওপৰত জীৱৰ বোলে অৱস্থান, জীৱ বা প্ৰাণ শক্তি যিটো, সেইটো হৃদয়ত আছে বুলি কোৱা যায়। নাই, হৃদয়ত নহয়, একেবাৰে বিষয় সম্বন্ধীয় যিটো মানে শক্তি, সেই শক্তিটো গুহ্যদ্বাৰৰ সামান্য ওপৰত আছে, অৰ্থাৎ মূলাধাৰ চক্ৰত আছে। মূলাধাৰ চক্ৰৰ পৰা তাক লাহে লাহে ওপৰলৈ লৈ আহিব লাগিব স্বাধিষ্ঠান চক্ৰ। স্বাধিষ্ঠান চক্ৰ আছে লিংগ দেহত, লিংগমূলত। গতিকে তাৰ পৰা লিংগমূললৈ আনি তাৰপিছত নাভি দেশত আৰু এটা চক্ৰ আছে, সেইটো হৈছে মণিপুৰ চক্ৰ।
কিহৰ জৰিয়তে আমি সেইবিলাক উদ্ধাৰ কৰিম? এই যে আমি যে নৱদাৰ ৰুদ্ধ কৰিলোঁ, আমি যে বায়ুক যে ভিতৰত ৰাখি নাকৰ ফুটা দুটা বন্ধ কৰি দিয়াৰ পিছত নিশ্বাসটো আমি মানে এৰি নিদিয়াকৈ যেতিয়া দেহৰ ভিতৰত ঈশ্বৰক চিন্তন কৰি এই জীৱাত্মাক যেতিয়া আমি ঊৰ্ধ্বগামী যদি কৰিবৰ কাৰণে প্ৰযত্ন কৰোঁ, তেতিয়া সেই ছয় চক্ৰ ভেদ কৰি আহিব। তেতিয়া মণিপুৰ চক্ৰৰ পৰা সেই হেৰি কমলত তাত প্ৰৱেশ কৰিব, আজ্ঞা চক্ৰত প্ৰৱেশ কৰিব, ইত্যাদি ইত্যাদি কৰি যেতিয়া ব্ৰহ্মচক্ৰত যেতিয়া তেওঁ প্ৰৱেশ কৰিব, জীৱাত্মা যেতিয়া সেই ব্ৰহ্মলোকত থকা ভগৱন্তৰ যিটো পৰমাত্মাৰ যিটো শক্তি, সেই শক্তিটো ক'ত থাকিব? একেবাৰে ওপৰত থাকিব ব্ৰহ্মচক্ৰ, বা যাক আজ্ঞা চক্ৰ বুলি কোৱা যায়, এই তাত থাকিব। তাত যেতিয়া দুয়োটা লগ লাগিলে তেতিয়া দ্বাদশ দুৱাৰেদি দুয়োজনে এক হৈ যেতিয়া মিলিত হৈ পৰি গুচি যাব, সংসাৰ চক্ৰৰ পৰা জীৱই তেতিয়া মুক্ত হৈ পৰম প্ৰভু ভগৱন্তৰ পৰমাত্মা শক্তিৰ লগত বিলীন হৈ যাব। গতিকে সেইটো যদি আমি কৰিব পাৰোঁ, তেতিয়াহ'লে সংসাৰৰ পৰা আমি মুক্ত হওঁ। দেহৰ ভিতৰত আমি 9খন দুৱাৰ দেখিছোঁ, কিন্তু প্ৰকৃতপক্ষে আৰু 3খন দুৱাৰ আছে। সেই দুৱাৰ 3খন সদায় বন্ধ থাকে। বন্ধ দুৱাৰ কেতিয়াও মানে বিষয় জগতত কেতিয়াও খোল নাখায়। বিষয়ৰ পৰা তেওঁ যেতিয়া আঁতৰি আহিব, বিষয় জগতৰ লগত যেতিয়া সম্বন্ধ নাথাকিব, তেতিয়া সেইকেইখন দুৱাৰত উপস্থিত হ'ব পাৰিব। কিন্তু সেই ব্ৰহ্মদ্বাৰ বুলি যাক কোৱা গৈছে, যি তালুক যিটো মানে অৱস্থানত সেইখন দুৱাৰ আছে, সেই দুৱাৰেদিয়ে আমি জীৱাত্মা আৰু পৰমাত্মাক এক ৰূপত যেতিয়া যোগৰ মাৰ্গৰ জৰিয়তে, সাধনৰ মাৰ্গৰ জৰিয়তে যেতিয়া কৰিব পাৰিম, তেতিয়া জীৱই মুক্তি পাব। এই তত্ত্বটো আমি জানিব লাগিব। জীৱাত্মা আৰু পৰমাত্মা একেলগে সংসাৰলৈকে আহে যদিও জীৱাত্মা আগে আহে, পৰমাত্মা তাৰ লগে লগে আহে। জীৱাত্মাই গমেই নাপায় যে পৰমাত্মা মোৰ লগত আছে। পৰমাত্মা যেতিয়া জীৱদেহৰ ভিতৰত, পঞ্চভূতি দেহৰ ভিতৰত জীৱাত্মা প্ৰৱেশ কৰিব, লগে লগে পৰমাত্মা প্ৰৱেশ কৰিব। জীৱাত্মা পৰমাত্মা তেতিয়া দেখা দেখি তেতিয়ালৈকে নহয়, কাৰণ জীৱাত্মা ক'ত থাকিব? মায়া দেহত থাকিব। পৰমাত্মা মায়া দেহত থাকে, কিন্তু পৰমাত্মা মায়া দেহৰ লগত সম্বন্ধ নাই। কিন্তু পৰমাত্মা নহ'লে জীৱাত্মা একো কৰ্ম কৰিব নোৱাৰে। এইকাৰণে সৰ্বসাক্ষীৰে তেওঁ ৰৈ আছে, কিন্তু জীৱাত্মাই কোনোদিন দেখা নাপায়। সেইকাৰণে কৈছে জীৱাত্মা পৰমাত্মা দুই ককাই ভাই, দেহৰ ভিতৰত আছে, দেখা দেখি নাই। দেখা দেখি নাই এইকাৰণে বিষয়ে কৰ্ম কৰোঁতে, জীৱাত্মাই কৰ্ম কৰোঁতে যে মনত ভিতৰত যে সেই পৰমাত্মা শক্তিটো আছে গম নাপায়। কিন্তু জীৱনৰ অন্তিমত জীৱই যদি সেই পৰমাত্মা দৰ্শনৰ অভিলাষ যদি কৰিব নোৱাৰে বা লাভ কৰিব নোৱাৰে, তেতিয়া অন্তিম মুহূৰ্তত জীৱাত্মা থকাৰ আগে শৰীৰৰ পৰা গুচি যাবলৈ ইচ্ছা নকৰে, আগে পৰমাত্মা গুচি যায়। পৰমাত্মা গুচি যোৱাৰ লগে লগে জীৱাত্মা নিসহায় হৈ পৰে, আৰু তেতিয়া যমৰ দুৱাৰত জীৱাত্মাৰ মানে উপস্থিত হ'ব লগা বাধ্যত পৰে। যমদূতে আহিহে জীৱাত্মাক লৈ যায়। কিন্তু প্ৰকৃতপক্ষে সেই জীৱাত্মাই যদি দেহৰ ভিতৰত পৰমাত্মাক লগ পায়, তেতিয়াহ'লে পৰমাত্মাৰ লগতে তেওঁ এইখন সংসাৰ ত্যাগ কৰি যাব। এই মহাতত্ত্বটোৱে আজি ঈশ্বৰৰ মহাশক্তিটো অৰ্জুনৰ আগত প্ৰদান কৰি গৈ আছে। তুমি এতিয়া কৰ্ম কৰি আছা, অহংকাৰ কৰি আছা, কাক লৈ? নিজৰ দেহটোক লৈ। কিন্তু এইটো দেহক কোনে প্ৰৱৰ্তন কৰি আছে, কোনে চলাই আছে, কাক লৈ তুমি অহংকাৰ কৰি আছা? এই তত্ত্বটো বুজাবৰ কাৰণে যে দেহাত্মাৰ যিটো যিটো তত্ত্ব, সেই তত্ত্বটো এতিয়া অৰ্জুনক প্ৰদান কৰি আছে। কৃষ্ণ রাম কৃষ্ণ বলে দেখা নানা পথে গতি পাই অকুল ভয়ান, কিন্তু ভক্তি বিনা নাই।
নামত বিশ্বাস ভইলে একো নহৌক অনন্য শৰণলৈ স্মৰে যিটো লোক যদ্যপি অজিত মই তবু জিনে মোক মোৰ পদ পাই কিছু নুখোজ আৰু জন্ম মৃত্যু এৰাই সিটো অতৰিব সংসাৰ। এতিয়া অৰ্জুনক কোনে কৈছে কৃষ্ণই, হে সখী, এতিয়া জীৱবিলাকে যি যি পথেৰে গতি পায় তাৰ বিভিন্ন ব্যৱস্থাটো আছে। এতিয়া যে মই যে ক'লোঁ যে সাধাৰণ মাৰ্গেৰে জীৱই কেনেকৈ মহামুক্তি পোৱাৰ যিটো ব্যৱস্থা সেইটো মই ক'লোঁ। জ্ঞান মাৰ্গেও মহাগতি পায়, কিন্তু সমস্ততকৈ একেবাৰে সহজ ৰাস্তাটো হৈছে ভকতি। ভকতি কৰিবৰ কাৰণে যাওঁতে কায় ক্লেশ এই সমস্তবিলাকৰ পৰা তেওঁ মুক্ত হ'ব পাৰে আৰু কোনো কষ্ট নকৰাকৈ অতি সহজতে ভকতিৰ মাজেৰে মুখ পাব পাৰে, সংসাৰ কৰিব পাৰে, মোক্ষ পাব পাৰে। একেবাৰে সহজ পন্থ। চিন্তা কৰি চাওকচোন, ধ্যান মাৰ্গ, তপস্যা মাৰ্গ এক প্ৰকাৰ ক'বলৈ গ'লে কিমান কষ্ট কৰে। নিজৰ মনক স্থিৰ কৰিবৰ কাৰণে গৈ ধ্যান কৰিব লাগিব। ধ্যান কৰিবলৈ যাওঁতে ইন্দ্ৰিয় সমস্তক কেনেকৈ ইমান অস্থিৰ এটা ইন্দ্ৰিয় বৰ্গক স্থিৰ কৰিবলৈ যাওঁতে কিমান কষ্ট হয়। চিন্তা কৰি চাওকচোন বাৰু, যদি এপাল গৰু ছাগলী যেতিয়া এজন মানুহে যেতিয়া চাৰিবলৈ যাব, ইটো যাব সিটো সি মানে বেলেগ এটা ৰাস্তাই, সিটো যাব বেলেগ এটা ৰাস্তাই, সিটো যাব বেলেগ এটা ৰাস্তাই, ক'ত কাৰ মানে কি জগৰ লগায় তাৰ কোনো ঠিক নাই। আগুৰি সামৰি ফুৰোঁতে কিমান কষ্টকৰ হয়, হয়নে? মনৰ সেই অৱস্থাটো হয়। লোভে কৈছে ভাল বস্তু এটা দেখাৰ লগে লগে খাওঁ খাওঁ কৰি আছে, হয়নে? মোহে কৰি আছে নাই এই বস্তুটো মোক লাগিবই, এইটো বস্তু নহ'লে নহ'বই, ইত্যাদি ইত্যাদি। ইন্দ্ৰিয়বৰ্গ যাৰ যি বাসনা সেইমতে কৰিবলৈ যাওঁতে মনে কাৰ লগত যাব? মনে আকৌ ক'ব যে কোনোবা এটা বিবেকে ক'ব, এই নহয় এইটো বস্তু খাব নালাগে, এইটো বস্তু কৰিব নালাগে, এইটো কাম কৰাটো ভুল হ'ব। কিন্তু ইফালে লোভে এৰা নাই, মোহে এৰা নাই, গতিকে মনে কি ক'ব? গতিকে এইকাৰণে এই পন্থটো ইমান সহজ নহয়। কিন্তু তাকে এতিয়া প্ৰভু ভগৱানে কৈছে, যদিহে মুক্তি পাব পৰা ব্যৱস্থা তুমি সহজভাৱে ল'ব পৰা ভক্তি ব্যৱস্থাটো ল'বা। এইটো কথা নকওঁ যে জ্ঞানে যে তাৰিব নোৱাৰে, কৰ্মই যে তাৰিব নোৱাৰে। জ্ঞানে কৰ্মও তাৰিব পাৰে, কিন্তু ভকতিৰ পন্থটো আটাইতকৈ সহজ। গতিকে সেইকাৰণে কৈছে সাংখ্য যে অষ্টাংগ জ্ঞান ব্ৰহ্মচৰ্য যোগে নামত বিশ্বাস ভৰিলে এতে কেনে লাগে। যদিহে নামত তেওঁ বিশ্বাস হয়, গুৰুৱে ক'লে ঈশ্বৰৰ নাম লোৱা, গুৰু ঈশ্বৰেহে আমাক চলাই আছে, এই জ্ঞানটোক যদি আমি দৃঢ়ভাৱে লওঁ আৰু যদি সেই সূত্ৰে আমি যদি ভকতি কৰিবৰ কাৰণে চেষ্টা কৰোঁ, ভকতি কেনেকৈ কৰিম? প্ৰথম ব্যৱস্থাটো হৈছে যে সমস্ত জীৱতে যিহেতু ঈশ্বৰ আছে, গতিকে ঈশ্বৰ জ্ঞান কৰি জীৱৰ প্ৰতি তুমি অনাচাৰ নকৰিবা, হিংসা নকৰিবা, সকলোকে দয়া কৰিবা। এইটো ভাৱনা আমি ল'ব পাৰিবলৈ ইমান কষ্টটো নহয়। গতিকে এই ভাৱনাটোৰ পৰাই লাহে লাহে জীৱৰ প্ৰতি কৰা আচাৰ আচৰণ এটা পৰ্যায়লৈকে আহি এটা শুদ্ধ ৰূপ পাব। আৰু শুদ্ধ ৰূপ পালেই ভকতিৰ সমস্ত দুৱাৰ খোল খাই যাব। তাৰপিছতে কি হ'ব? অনন্য শৰণ হৈ স্মৰে যিটো লোক যদ্যপি অজিত মই তবু জিনে মুখ। আৰু সেইজনে যদি নামত বিশ্বাস কৰি মোৰ বাহিৰে যদি আনক শৰণ নোলোৱা এটা অংগীকাৰ তেওঁ নিজে ল'ব পাৰে, তেতিয়াহ'লে কি হ'ব? মই সৰ্বশক্তিমান,
মই তেতিয়া তেওঁ বৈশ্য হৈ গ'ল। তেওঁ যি কৰে মই তাকেই মানিবলৈ বাধ্য হওঁ। গতিকে সৰ্বশক্তিমন্তজনো কাৰ ওচৰত তেওঁ দাস হৈ পৰে? ভকতৰ ওচৰত দাস হৈ পৰে। যিজনে নিজৰ সমস্ত সত্তাটো ভগৱন্তক দান দিলে, দান দিয়াৰ পিছত কি ক'ব? যেনেকৈ সৰু ল'ৰা এটাই যদি তাৰ মন বুদ্ধিটো যদি অকণমান ঠিক হয়, তেওঁৰ যিমানখিনি খোৱা বস্তু ভোগৰ বস্তু তেওঁ দি দিয়া যায়, সেইখিনি মই যদি তেওঁৰ ফালে চোৱাৰ লগে লগে গোটেইখিনি যদি হাঁহি হাঁহি মোৰ হাতত যদি অৰ্পণ কৰি দিয়ে, সেইজনৰ প্ৰতি মোৰ কেনেকুৱা লাগিব কওকচোন? মই তেওঁৰ ফালে চালোহে, হয়তো মই ভাবিছোঁ যে দিয়া মোকো, হয়তো মোৰ এটা ক'ব কোৱা এটা মোৰ ধৰক ইংগিত এটা তেওঁ যদি বুজি পায়, গোটেইখিনিকে যদি তেওঁ হাঁহি হাঁহি যদি মোক যদি তেওঁ দিবলৈ যত্ন কৰে, সেইজনৰ প্ৰতি মোৰ ভাৱনাটো কি হ'ব কওকচোন? সেইজনৰ প্ৰতি মোৰ এনেকুৱা এটা দৃঢ় ভাৱনা হ'ব, নাই মোৰ যি আছে তোমাক গোটেইখিনিকে মই তোমাক, তুমি যি বিচৰা মই তাকে দিম। এই ভাৱনাটো আহিবলৈ নাহিব কাৰণ গতিকে তেওঁৰ পৰা মই ল'ব বিচাৰিছোঁ, কিন্তু তেওঁ আচৰণটো দেখাৰ লগে লগে তেওঁৰ থকা সমস্তখিনি মোক তেওঁ দিয়া যিটো ব্যৱস্থাত দেখিলোঁ, মই পিছত কোনো কাৰণতে তেওঁ অসন্তুষ্ট কৰিব নিবিচাৰোঁ। তেওঁ ভবামতে গোটেইখিনি মই দিবলৈ অংগীকাৰ। তদ্ৰূপ ভগৱন্তে ভকতৰ লগত সেইটোকে বিচাৰে যে তুমি মোক দিয়া, তাৰপিছত মই তোমাক দিম। কথাটো সেইটোৱে নহয় জানো বাৰু? গতিকে সেইকাৰণে ক'ব ভগৱানে কৈছে যে যদিহে মোক ভক্তিভাৱেৰে কোনোবাই বিচাৰে, তেতিয়াহ'লে মই অতি সহজতে তেওঁৰ দাসৰ দাস হৈ পৰিম। তেতিয়া তেওঁৰ পিছত মই সদায় লাগি থাকিম। তেওঁৰ আগে পিছে বাহিৰে ভিতৰে মই তেওঁক সকলো প্ৰকাৰে সুৰক্ষিত কৰিম। ইয়াৰ বাহিৰে ভগৱতীৰ অন্য পন্থৰ কোনো ব্যৱস্থা নাই। ভগৱন্তক আত্মনিবেদন, আত্মসমৰ্পণ, এই ভাৱনাৰে ভক্তি কৰাটোৱে জীৱনৰ প্ৰকৃত উদ্দেশ্য হোৱাটো দৰকাৰ। বাৰু যিখিনি সকলো সমস্ত